প্ৰথমতে মই সমূহ অসমবাসী তথা বিটিচিবাসীৰ লগতে নুনাই চেৰপাংবাসী ৰাইজক ৰঙালী বিহুৰ সকলোকে মই শুভকামনা যাচিছোঁ। আৰু আমি সকলোৱে গম পাওঁ যে প্ৰত্যেক বছৰ বেলতলা হাতীগড় বহাগী উৎসৱ আমি পালন কৰি আমি আহিছোঁ। আৰু এই বছৰো 19 সংখ্যক অহা 9 আৰু 10 তাৰিখে 2 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি বহাগী উৎসৱ আমি পালন কৰিবৰ কাৰণে ওলাইছোঁ। সেয়েহে মই সমূহ ৰাইজক আমাৰ এই উদযাপনৰ কাৰণে সকলোকে দেহা পৰামৰ্শ আগবঢ়োৱাৰ কাৰণে অনুৰোধ কৰিছোঁ। আৰু লগতে যিহেতু আমি প্ৰত্যেক বছৰ সকলো জাতি জনগোষ্ঠী লগ লাগি আমি সুন্দৰভাৱে আমি পালন কৰি আমি আহিছোঁ। আৰু আশা কৰিছোঁ যে এবাৰো আমি যাতে একদম উল্লাসৰে আমি এই উদযাপন পালন কৰি যাম, তাকে আশা কৰিছোঁ। আৰু লগতে আমাৰ যি 2 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী সমূহ কাৰ্যসূচীত যাতে সকলোৱে আহি আমাৰ এই কাৰ্যসূচীত সহযোগ কৰে, উপস্থিত থাকে, তাকে মই কামনা কৰিলোঁ। এইবাৰ আমাৰ যিহেতু 2 দিনীয়া কাৰ্যসূচী আছে আৰু প্ৰথম দিনা আমাৰ যথেষ্ট খেল ধেমালি আৰু বিভিন্ন প্ৰতিযোগিতা আমাৰ আছে। আৰু দ্বিতীয় দিনত আমাৰ মুকলি বিহু আৰু আমি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমি বিহু দল আমি নিমন্ত্ৰণ জনাইছোঁ। আৰু বিভিন্ন জাতিৰ জনগোষ্ঠীৰ আমি কলা কৃষ্টি আমি নিমন্ত্ৰণ জনাইছোঁ। আৰু লগতে যি আমাৰ সাংস্কৃতিক সন্ধিয়া তাৰ কাৰণে আমি জেছিকা আৰু জাষ্টিন আমাৰ অসমৰ একেবাৰে জনপ্ৰিয় শিল্পী তেখেতক আমি নিমন্ত্ৰণ জনাইছোঁ। আৰু নিশ্চিতভাৱে আমাৰ এইবাৰো সাংস্কৃতিক সন্ধিয়া সুন্দৰভাৱে সকলো ৰাইজে উপভোগ কৰিব পাৰিব। নিশ্চয় যিহেতু মই অলপ আগতে কৈ গ'লোঁ যে আমাৰ সপোন আছিলে যে এবাৰ হ'লেও আমি জুবিন দাক আমি নিমন্ত্ৰণ জনাম, কিন্তু দুৰ্ভাগ্যজনক কথা আজি আমাৰ মানে অসমৰ সম্পদ আমাৰ জুবিন দা আমাৰ মাজত নাই। তো তেখেতৰ যোনটো অনুপস্থিত আমাৰ নিশ্চয় থাকিবই, সকলোৱে আমি দুখিত। কিন্তু যিহেতু আমাৰ যি পৰম্পৰা যি আমাৰ এটা কালচাৰ হয় আমি পালন কৰিব লাগিব। তো এইবাৰ প্ৰথমবাৰ তেখেতৰ বিনা আমি মানে ৰঙালী বিহুটো আমি পাৰ কৰিব লাগিব আৰু